এই দেউতা মাতিবা পৰা নাই এই মাত বলে নহ'লে দেউতা মায়ে ফায়াৰ উঠছে ফায়াৰ উঠছি নেকি খং আৰু ফায়াৰ বল আছে উঠছি মাই তোৰ হা এই মাই ঐ মাই কি চোৱা নিচিনা নশুনাই কি হৈছে এই নামতে চাওঁ এই কি হৈছে মাই কি হৈছে পিছে মাত বাজে পৰা নাই কিয় এই পুৰা শাক বাচি আছা হা কি হৈছে পিছে কি একা আছা খং উঠি আছে নেকি কিয় উঠা নাই হা কি হৈছে তোৰ একে নাই নাখা হা কি হৈছে হা পানী গৰম কৰি আছো আৰু বিৰাট হয় দছি কি আঙুলি মূৰত লিখি আছো নতুন বছৰটো পাৰ হ'ব যে তাকে চিন্তা কৰি লিখি আছো কি লিখি আছে কি এই পলৰ চাংমা জুইত দিলা লগাই দে সঁচা দেখ নে ক'ত দিম দালি দিম নে জুইত দিম দেখ নে সঁচা আৰু নহ'ব কিন্তু মুঠবা নৰবি চিচি কোনফালে দি কৰবি কিবা কোন ফালে দি চিচি কৰবি লাগব না নালগে কও মাছটোৱে নাটখে লাগব না নালগে কও লগাই দেও নেকি দি লগাই দে হে বাবা ওই আছে না নাই চাও আছে না চাও নাই এই নোৱা হ'ল এ নাই দে নোৱা হ'ল মই লগাই দিছো না বৌয়ে লগাই দিছি নিছিল নেকি বৰে এই বাল্টিঙত দিলো চাৰ্ফ আৰু চাৰ্ফ দি একে বঢ়িয়াকে লৈ আহি আছো মানে এইবিলাক কাপোৰ ধুব লাগিব আৰু বহুত কাপোৰ আছে আজি তাৰমানে পাল আৰু মোৰ কাপোৰ ধোৱা যেনে যোনদিনা মই ডিউটিত নাযাওঁ যোনে অফ থাকোঁ সেইদিনা তাৰমানে ইটোৰ পিছত সিটো কাম নেৰা নেপেৰা কাম আকৌ এতিয়া এইখিনি কৰাৰ পিছত আকৌ বিচনা চিনা ঠিক কৰিব আছে আকৌ ঘৰ সাৰিব আছে মানে বহুত কাম তাত মাছবা পোৱা নাই টাইম পোৱা নাই মানে নাই লৈ আনা আৰু এতিয়া মই মানে জুই ধৰি দিলোঁ কিবা কৰিলোঁ মানে মোৰ দাঁতকেইটা ইমান লেতেৰা হৈ আছে মানে এই দাঁতটো বহুত বেছিকৈ লেতেৰা আছে কলগেট দি মাতিছোঁ তথাপিও চাফা নহয় আজি মাজিম মই এই আঙাৰেদি মাজিম আৰু আছে আঙাৰা যাব কিমান চাফা হয় আৰু আপোনালোকে বৰ ধুনীয়াকৈ চাই লওক আৰু কমেণ্ট কৰিব মাজাৰ পিছত দেখাম মই আপোনালোকক আৰু এই আঙাৰা মই ইয়াৰ পৰা আঙাৰা এটা আনিলো এইটো আঙাৰা কি কৈছা গুড়া কৰি এনেকা আজি কি দাঁত চাফা কৰিহে হেৰি কৰিবি নেকি দাঁত চাফা কৰি নতুন বছৰ আহিছে নতুন বছৰটো কিবা এটা বস্তু পৰিৱৰ্তন হ'ব লাগিব অকণমান চাফা হ'ব লাগে আগতে লেতেৰা আছিল এতিয়া অকণমান চাফা হয় মানে আপগ্ৰেড হৈ যাব লাগে আপডেট দি আছা নেকি আপডেট দি আছো আৰু বেয়া বস্তুবিলাক সদায় এৰিব লাগে আৰু তাৰকেইটা কেনেকৈ চাফা হৈছে এই ৰংটা গেলে নাই আৰু অলপমান আছে চাইডৰখিনি আছে আৰু যেতিয়া কলগেটে কাম নকৰে তেতিয়া বোলে এই আঙাৰে কাম কৰে আঙাৰটো লৈ অকণমান এনেকৈ গুড়া কৰি দিলোঁ গুড়া কৰি মাৰি দিলোঁ বঢ়িয়া চাফা হৈ গ'ল আৰু চাফা হ'ব আৰু অকণমান পৰ মাৰি দিলে হ'ল বহুত টাইম নহয় 1 মিনিটো মাৰা নাই মই দাঁত মাজা হৈ গ'ল কিন্তু এতিয়া আছে এইখিনি গোটেই দিব লাগিব গোটেই আৰু বঢ়িয়াকৈ থেচকি দিব লাগিব এয়া মায়ে তাৰমানে ছাগলীৰ ঔষধটো বনাই আছে আমাৰ এই ছাগলীটোৰ আমাৰ তাৰমানে অসুখ হৈ আছে যি তোৰ কাৰণে এইটো হৈছে এই দেখিছা নাই সেইটো খুৱাবলৈ আৰু এই তাৰমানে অৱস্থা বেয়া হৈ গৈছে সেইকাৰণে মুখ মেলি দিব লাগিব তই আকৌ পুৰা পটককৈ দিবি মুখাৰ ওপৰৰ ফালে দাঙি দি দিওঁতে খুৱাই উঠি একবাৰ গিলবে দিছো আকৌ দিবি গিলছি এনেকে সৰুতে কোনে কোনে কপি কৰিছিল কমেণ্ট কৰক মই মঙলদৈত যাবৰ কাৰণে অলৰেডি ৰেডি হ'ল আৰু পুৰা এইগিলা হৈ গ'লো কিন্তু কথা হ'ল এইবিলাক পুৰা মুচি থৈ দিছে সেইকাৰণে ভালকৈ খোজবা পৰা নাই আৰু ৰিংলেটৰ এই মালটো ভাংছিল গতিকে এইটো সলাই লৈ ভাল হ'ব পাই নে নাপাবি চাই আহোঁ আৰু এটা স্পেচিয়েল বস্তু এটা আনিম কাকো কোৱা নাই আৰু সেইটো মা আৰু দেউতাৰ কাৰণে আনিম কি আনিম গম পাব গতিকে চাই থাকক শেষ হ'লে আৰু বহুত বেছি ধামাকা পাব আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজো আছে তেনে পেজটো ফ'ল' কৰক আৰু ধুনীয়াকৈ মঙলদৈত যাই আছোঁ চাই থাকক হেলমেট চেলমেট পিন্ধি ৰেডি হৈ গ'লোঁ কিন্তু এতিয়া বোলে এই দংকলটো মাৰি দিব লাগে এইটো এইয়া দমকল মাৰিবলৈ যাব হ'লে মানুহটোৰ মানে ৰেষ্ট নাই আৰু আমাৰ মটৰটো খুলি দিয়া গ'ল সেইকাৰণে এতিয়া দমকল মাৰিব লাগিব আৰু যাব হ'লে ইয়াত দমকল মাৰি আছে দমকলটো কাম নকৰাইছে মোৰ এডাল ভাংছিল আৰু মই এই দাদাৰ তাৰ পৰাই ৰিং লাইটটো লৈ গৈছিলোঁ সেইকাৰণে দাদাই মানে বেলেগে খুলি হ'লেও মোক এইটো দিলা আৰু গতিকে কথা নাই আৰু এতিয়া আৰু টাউনৰ পৰা আহি পালোঁ আৰু এই ৰহৈ
বাবা গাড়ীখন উঠিছো নে এই বহুত দিন হৈছে আৰু এই মাইৰ কাৰণে ঔষধ লৈ আহিছো আৰু এইটো মায়ে ঔষধ এইবিলাকতো বেজি কিবা কিবি মই লৈছো এনজয় কৰা আৰু এটা বস্তু আনিছো মোৰ কাৰণে এইটো নতুন ফোন লৈ আহিছো সেইটো এক্সচেঞ্জ কৰিলো নহয় দে এতিয়া আগৰ ফোন নহয় চাও সেইটো এতিতে গম পাইছো ফটোটো মই লগাই লৈছো এইটো এক্সচেঞ্জ কৰাৰ কাৰণে ফটোটো ক'ত গেল নহয় আগলা সব লগাই সেট কৰি আছো নতুন ফোন এনেকো কোলা লাগা হৈছিল দেখি মোকো লাগব এইটো হলাই দিবা এইটো মোৰ ভাঙা ফোনেদি চলি চা দে না ভাল লাগছে এইটো কেনে লাগছে আগতকে এইটো ভাল লাগছে নাই সেইটো ভাল লাগছে আকৌ সেইটো পাই এইটো পাই হেৰবি নেকি মানে এইটো পাই সেইটো পাই হেৰবি কি হে বেছি দিছি এটা এৰি এটা একদিন এৰি একদিন 100 টকাকে এটা আৰু এই দেউতা আহি পেলাই কি নকলো আহি পালি আৰু আজি সিহঁতে নাচাওঁতে মই খুলি আজি নাচাওঁতে মই খুলি চাওঁ এইটো লৈ আছি বাহ কি লৈছা কিয়া আজি নাই তাৰমানে মাংস আনছে আৰু এইটো কি নেহুৰ সেইকাৰণে অহা নাই মানে খোৱা বস্তু নাই মাংস আছে পিছত খোৱাৰ বস্তু চবে সেইকাৰণে অহা নাই দেখিলি ইতিয়াহে আহিছে সেইটো চাবাৰ কাৰণে আহিছে মোনাটো বুলি ক'লে একো নাই হয় গোসানী কিয় নাহিলে আমাৰ তাত আজি এই মই কথা পাতিলে কি এনেকুৱা কৰে মানুহ কবি আনিছে টমেটো আনিছে গাজৰ আনিছে আকৌ বেঙেনা আনিছে নেচেৰা আনিছে কৈ দিয়া জিয়া কি খবৰ কিয় নামাতা মোক তই কথা পাতিছ মই ই গেল বুলি মামা গেল দেহামনু মামা গল তুমি কিয় নামাতিলা মামা মই এইয়া এনে ঘৰতে আছো ভাত খালা তুমি মইনাৰ খং উঠিছে মইনাক ফোনটো আনি নেদাৰ কাৰণে আৰু তেওঁ ইফালে কামুৰি লাগি আছে এইয়া আজি বৰ ধুনীয়া দেখা হৈছে নহ'লে মাংসখিনি বা খাওঁ লগা হৈছে সদায় মাংস খাই আছো নহ'লে আমি কি কবি মইনা তুমি এনে আৰু দেউতাই কিবা কবি না এই দেউতাই মাতিবা পৰা নাই আৰু এই মাংসত পানী এই এটাই পানী দিছে এটাই হেৰি কৰিছে আজি অলপ ভাজা মাংস খাব লাগিব দেই ভাই যেনেকৈ নহয় আৰু ইফালে আমাৰ মাংস অৱস্থা মাংস এটা খাবলৈ বিৰাট ভোক লাগি যায় আৰু আপোনালোকৰ কাৰ ভোক লাগে কমেণ্ট কৰি জনাবচোন মানে এনেকুৱা নহয় যে মাংস দেখালে ভোক লাগিব সেইটোও নহয় মানে যেতিয়া ধৰা হ'ল ৰাতিপুৱা খাইছা দুপৰীয়া খোৱা যোৱা নাই বা অকণমান ভোক লাগি আছে তেতিয়া মাংস দেখিলে আৰু বেছিকৈ ভোক লাগে সেইটোহে কৈছোঁ মই কিন্তু এতিয়া বহুতে আকৌ ভাবোঁ যে মাংস দেখালে ইয়াৰ ভোক লাগি যায় সেইটো কোৱা নাই মই ভাত চাত খালোঁ আৰু অকণমান ভিডিঅ'ৰ কাম আছে এডিট কৰা হৈ গৈছে আৰু এতিয়া আপলোড কৰিব বাকী আছে আপলোড কৰি ঘুমাওঁ সোনকালে বহুত বেছি ঘুমাই থৈছে আৰু বহুত দেৰি হৈ গ'ল আৰু গুড নাইট কালি এটা লগ পাম নতুন ভিডিঅ'ত আৰু যদি এতিয়ালৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাইছে তেনে পেজটো ফ'ল' কৰক বাই